ৰাধা কোন বাৰু? ৰাধাৰ মৃত্যু কেনেকৈ হৈছিল? ৰাধাৰ জন্ম কেনেকৈ হৈছিল? আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সকলো কথা ক'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা। যদি মোৰ ধাৰ্মিক কাহিনীবোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি কাহিনীটো আজি শুনো ৰাধাৰ বিষয়ে। ৰাধা হৈছে কৃষ্ণৰ প্ৰতিবিম্ব স্বৰূপ। কৃষ্ণৰ ছাঁটোৰ পৰাই ৰাধাৰ সৃষ্টি হৈছিল। কৃষ্ণ আৰু ৰাধা বেলেগ নহয়, একে হয়। ৰাধা আন এটা ৰূপ হৈছে লক্ষ্মী আৰু ৰুক্মিণীৰ ৰূপ বুলিও কোৱা হয়। ৰাধাৰাণীৰ পিতা বৃষভানু আগৰ জনমত আছিল কনৌজ দেৱ নামৰ এজন ৰজা আৰু মাতা কীৰ্তিদা আছিল কলাৱতী। দুয়োজনৰ বিবাহ হোৱাৰ পিছত কেইবাবছৰ সংসাৰত জীৱন যাপন কৰি সংসাৰত থাকি আমনি পাইছিল। সেয়েহে তেওঁলোকে এদিন গৌমতী নদীৰ কাষত থকা এখন বনলৈ গৈ ব্ৰহ্মাক তপস্যা কৰিবলৈ ধৰিছিল। বহু বছৰ তপস্যা কৰাৰ ফলত ব্ৰহ্মাদেৱে পচন্দ হৈ বৰদান দিলে, তোমালোক দুয়োজনে মোৰ লগত স্বৰ্গলোকলৈ ব'লা আৰু তাত গৈ সকলো সুখ ভোগ কৰিবা। তাৰ পাছত তোমালোকে দ্বাপৰ যুগত জন্ম ল'বা আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয়া ৰাধাৰাণী তোমাৰ কন্যা হৈ জন্ম ল'ব। এই বুলি ব্ৰহ্মাদেৱে বৰদান দিলে। ঠিক তেনেকৈয়ে ৰাধা বৃষভানুৰ ঘৰত জন্ম ল'লে। জন্ম লোৱাৰো এটা কাহিনী আছে। ৰাধা বৃষভানুৰ পত্নী কীৰ্তিদাৰ গৰ্ভৰ পৰা জন্ম হোৱা শিশু নহয়। কীৰ্তিদাৰ গৰ্ভত যোগমায়াৰ ফলত গৰ্ভত বায়ু ধাৰণ কৰি আছিল। বৃষভানুৱে সদায় দৰে নদীত স্নান কৰিবলৈ গৈছিল। এনেকৈয়ে এদিন তেওঁ স্নান কৰিবলৈ যাওঁতে নদীত এপাহ ধুনীয়া দিব্য সোণৰ পদুম দেখা পালে আৰু সেই পদুম ফুলপাহৰ ওচৰলৈ গৈ দেখিলে তাত এটি ধুনীয়া কন্যা সন্তান শুই আছে। বৃষভানুৱে শিশুটি কোলাত উঠাই ল'লে। সেই সময়তে তাত ব্ৰহ্মাদেৱ প্ৰকট হ'ল আৰু ব্ৰহ্মাদেৱে আগতে দিয়া বৰদানৰ কথা মনত পেলাই দিলে। তাৰ পিছত শিশুটি বৃষভানুৱে ঘৰলৈ লৈ আহিল। এনেকৈয়ে বৃষভানুৰ ঘৰত ৰাধা জন্ম হৈছিল। আহক আমি এতিয়া শুনো ৰাধাৰ মৃত্যু কেনেকৈ হৈছিল। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া বৃন্দাবন এৰি সদায় কাৰণে গুচি গৈছিল, তেতিয়া ৰাধাই কৃষ্ণৰ ভক্তিত মগন হৈ জীৱন কটাব ধৰিলে। কাহিনীৰ অনুসৰি যাদৱৰ পুত্ৰ অভিমন্যুৰ লগত ৰাধা বিবাহ হৈছিল। অভিমন্যুৰ আন এটা নাম আছিল আৰিয়ন। আৰিয়নে এজন ঋষিৰ পৰা শাপ পাইছিল যে যদি ৰাধাক কেনেবাকৈ চুৱে তেন্তে লগে লগে ভস্ম হৈ যাব। সেইকাৰণে ৰাধাই স্বাধীনভাৱে কৃষ্ণৰ প্ৰেমত মগন হৈ থাকিছিল। বহুত বছৰ পিছত ৰাধাই নিজৰ বিবাহিত জীৱন ভালদৰে পাৰ কৰি সকলো কৰ্তব্যৰ পৰা মুক্তি হৈ ল'লে। তাৰ পিছত ৰাধাই কৃষ্ণৰ ওচৰলৈ দ্বাৰিকালৈ আহিল। দ্বাৰিকা অহাৰ পিছত ৰাধা আৰু কৃষ্ণই মৌন হৈ থাকি ঘণ্টা ধৰি এজনে আনজনৰ লগত মনৰ কথা পাতিছিল। কৃষ্ণৰ বাদে দ্বাৰিকাত ৰাধাক কোনেও চিনি নাপাইছিল। ৰাধাই দ্বাৰিকাতে কৃষ্ণৰ লগত থাকিবলৈ ধৰিলে। কৃষ্ণই ৰাধাক সকলোৰে আগত দেৱিকা বুলি চিনাকি দিছিল। ৰাধাই তাত সকলো কাম কাজ কৰাৰ লগতে শ্ৰীকৃষ্ণৰ ভক্তিৰ লগতে সময় পালে কৃষ্ণৰ লগত মনৰ কথা পাতিব লৈছিল। কৃষ্ণই ৰাজপাটৰ লগতে অন্য কামত ব্যস্ত আছিল। আনফালে ৰাধাই সেই পুৰণা গকুলৰ কৃষ্ণক মনত পেলাই থাকিছিল। কৃষ্ণক আগৰ পুৰণা নিচিনা নাপাই ৰাধাৰ মন বিচলিত হ'বলৈ ধৰিছিল আৰু মনত ভয় লাগিব ধৰিল, কিয়নো কৃষ্ণৰ পুৰণা ছবি যাতে ধুন্দুলা হৈ নাযায়। সেইকাৰণে এদিন ৰাধাই ৰাজভৱন আৰু দ্বাৰিকাৰ নগৰী মনে মনে এৰি গুচি আহিল। এনেকৈয়ে এদিন ৰাধা অন্তিম সময় কাষ চাপি আহিল। সেই অন্তিম সময়ত কৃষ্ণই ৰাধাক দিয়া বচন মনত পেলাই দিলে। ৰাধাই কৃষ্ণক স্মৰণ কৰাৰ লগে লগে কৃষ্ণ দৌৰি দৌৰি ৰাধাৰ ওচৰ পালেহি। ৰাধাৰ অৱস্থা দেখি কৃষ্ণ দুখত ভাগি পৰিল আৰু কৃষ্ণই ৰাধাক অন্তিম ইচ্ছা খুজিবলৈ ক'লে। ৰাধাই তেওঁৰ আগত এটা ইচ্ছা প্ৰকট কৰিলে। ক'লে যে মই জীৱনৰ শেষ ক্ষণত আপোনাৰ সেই বৃন্দাবনত থকা পুৰণা ৰূপ চাব বিচাৰিছোঁ আৰু বাঁহীৰ মধুৰ সুৰ শুনিব বিচাৰিছোঁ। এয়া কোৱাৰ লগে লগে শ্ৰীকৃষ্ণই পুৰণা ৰূপ লৈ বাঁহী উঠাই বজাবলৈ ধৰিলে। বাঁহীৰ সুৰ শুনাৰ লগে লগে দুয়োজনৰ চকুৰে প্ৰেমৰ অশ্ৰুধাৰা ববলৈ ধৰিলে। বাঁহীৰ সুৰ শুনি শুনি ৰাধাই কৃষ্ণৰ কোলাত প্ৰাণ ত্যাগ কৰিলে। ৰাধাৰ মৃত্যুৰ পিছত কৃষ্ণই ইমানেই দুখত ভাগি পৰিল যে বাঁহীটো ভাঙি পেলাই দিলে আৰু কেতিয়াও বাঁহী নবজোৱাৰ নিৰ্ণয় ল'লে। কিয়নো বাঁহী আৰু ৰাধা এই দুয়ো কৃষ্ণৰ জীৱনৰ সকলো আছিল। এনেকৈয়ে ৰাধাৰ মৃত্যু হৈছিল। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই ফ্ৰেণ্ডছ।